কান্দোন এই শোকাকুল পৰিৱেশত প্ৰবোধ দিবলৈ কাৰ আছে কি শব্দ কোনোৱে হেৰুৱালে নিজৰ পুত্ৰ কোনোৱে হেৰুৱালে স্বামী মাত নুফুটুতেই পিতৃহাৰা হল নিষ্পাপ কণমানি উত্তৰ গোৱাৰ বাৰ্জ নামৰ নৈশ ক্লাবত জ্বলি উঠা জুইকুৰাই কেৱল মাত্ৰ ক্লাবটোকে চাই কৰা নাই ছাৰখাৰ কৰি দিলে অসমৰো তিনিখনকৈ ঘৰৰ মানুহৰ বুকু উত্তৰ গোৱাৰ অগ্নিকাণ্ডত নিহত অসমৰ তিনিজন একেটা ক্লাবতে মৃত্যুমুখত পৰিল দিগন্ত ৰাহুল মনোজিত ধেমাজিৰ জামুকনি গাঁৱৰ এইখন ঘৰৰ পৰাই ওলাই গৈছিল বিভিন্ন ব্যঞ্জন ৰান্ধি ভাল পোৱা দিগন্ত পাতিৰ 22 বছৰীয়া দিগন্ত 4 বছৰ পূৰ্বেই কামৰ সন্ধানত বহিৰাজ্যলৈ ওলাই গৈছিল শেহতীয়াকৈ এবছৰমান ধৰি উত্তৰ গোৱাৰ এই অভিশপ্ত বাৰ্ছত ৰান্ধনিৰ কাম কৰি আছিল দিগন্তই শনিবাৰে শেষবাৰৰ বাবে মাতৃয়ে কথা পাতিছিল দিগন্তৰ সৈতে তাৰপিছতে সদায় কাকমৰ লৈ থাকে আকালিয়ে কাকমৰটো লোৱা নাই কালি কিমান সময়ত ঘটিলে 6টা বজাত 3টা বজাত ওলাই যায় দেওবাৰে কথা হ'বলৈ দিগন্ত মানুহটোৱেই নোহোৱা হ'ল 2 টকা উপাৰ্জন কৰি ঘৰখন থানথিত লগাই এইবাৰেই বিয়াত বহাৰ কথা আছিল দিগন্ত মাতৃও কৰিছিল নিজাববীয়াকৈ যা যোগাৰ কিন্তু যোৱা শনিবাৰে সকলো শেষ হৈ গ'ল বিয়া কৰা নাই বহু বছৰ আগেয়ে স্বামীক হেৰুৱা এই মানুহগৰাকী পুত্ৰহাৰা হ'ল ইনাই বিনাই কান্দিছে অলেখ কাকুতিৰ পাছতো যে ঘৰৰ ল'ৰাটো সুশৰীৰে ঘূৰি নাহে এই মানুহগৰাকীক বুজাব কোনে অনুৰূপ পৰিৱেশ শিলচৰৰ কাঠাল বাগান বিলতিলাৰ ৰাহুল তাঁতীৰ ঘৰত নৈশ ক্লাবটোত ৱেটাৰ হিচাপে কাম কৰা ৰাহুলে এৰি গ'ল পত্নী তথা 3 কণমানি সন্তানক 24 নৱেম্বৰত গোৱালৈ ওলাই যোৱা ৰাহুলে কনিষ্ঠতম সন্তান 2.5 বছৰীয়া ৰাম তাঁতীক ভাতৃক গতাই দি কৈছিল ভালকৈ ৰাখিবি কিন্তু যি বাতে ওলাই গ'ল ৰাহুল আৰু নাহি লুলতি घटना घट गया सर हम लोग तो अभी आंख में नहीं दिखा लेकिन छोटा लड़का उसका साथ है वो भी बोल रहा है वही देख के घर में तो हम लोग सब रोने लगा सब चिंता में है सर অভিশপ্ত শনিবাৰেই যোগদান কৰিছিল ৰাহুলে মৃত্যু গহ্বৰ ৰূপী বাৰ্জ ক্লাবত অগ্নিকাণ্ডৰ সময়ত নিজক বচোৱাৰ আপ্ৰাণ চেষ্টা কৰাৰ পাছতো চাহৰুদ্ধ হৈ শেষ হ'ল জীৱন বিগত 5 মাহে বাৰ্ছত কাম কৰি আছিল 24 বছৰীয়া মনোজিতেও बड़ा लड़का है सर गया है जाके तो ऐसा वो घटना घट गया सर শিলচৰৰ শিলকুৰি গ্ৰাণ্ট দ্বিতীয় খণ্ডৰ নিবাসী মনোজিতো ঘটনাৰ সময়ত আছিল ৰান্ধনিশালত উশাহ বন্ধ হৈ মৃত্যুক সাবটিলে মনোজিতে বাৰ্ছৰ জুইকুৰাই এতিয়া এই মানুহখিনিৰ বুকু দহিছে ঘৰখনক সচ্ছল কৰিবলৈ ওলাই যোৱা 3 গৰাকী যুৱক এতিয়া উভতি আহিব অচল হৈ এই বুকুৰ বেদনালৈ জীয়াই থাকিব লাগিব এওঁলোক নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ বুলি অসমৰ 3টাকৈ পৰিয়াল মৰ্মান্তিক হৃদয় বিদাৰক ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই আৰু শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ